নমস্কাৰ অন্য কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছো বতৰক লৈ ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো এই সময়ত আপোনালোকে বাতৰি চাই থকাৰ সময়ত ৰাজ্যৰ বহু প্ৰান্তত ইতিমধ্যে শিলাবৃষ্টিৰ লগতে ধুমুহা বৰষুণ আহিছে ৰাজ্যৰ বহু জিলাত ইতিমধ্যে কোন জিলাত কি অৱস্থা হৈ পৰিছে আমি সবিশেষ জনাম কিন্তু এই মুহূৰ্তত আহি পৰা ডাঙৰ খবৰটো হৈছে অৰণ্যৰ মাজত গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী অৰণ্যৰ মাজত শ পৰ্যটক আবদ্ধ হৈ পৰিছে আন্ধাৰৰ মাজত মুহূৰ্ত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী অঞ্চলত শ পৰ্যটক আবদ্ধ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছতে ৰাজ্যবাসীৰ মাজত হাহাকাৰ ধুমুহা বৰষুণৰ মাজতে আন্ধাৰত আবদ্ধ শ পৰ্যটক ফুৰিবলৈ গৈ প্ৰকৃতিৰ কালৰূপৰ সন্মুখীন হৈছে শ লোক গড়ভঙাত ৭০ গৰাকী পৰ্যটক সহ আবদ্ধ শ লোক গড়ভঙা ভালুকজাৰত অন্ধকাৰ হাবিত আবদ্ধ শতাধিক লোক পৰ্বতজোৰাটো প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা পৰ্বতজোৰাত 11খনকৈ দোকান ভাঙি তছনছ কৰিছে ধুমুহাই আজি নিশা ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে ধুমুহা বৰষুণে যিকোনো সময়তে ৰাজ্যত চলাব তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা বিদ্যুৎ যোগানত ব্যাহত হোৱাৰ অন্ধকাৰত নিশা কটাইছে ৰাজ্যবাসী অনাগত 4টা দিনলৈ ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ৰাজ্যবাসীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী অঞ্চল গড়ভঙাত আন্ধাৰৰ মাজত প্ৰায় শতাধিক পৰ্যটক অৰণ্যৰ মাজত বৰ্তমানো আবদ্ধ হৈ থকাৰ খবৰ লাভ কৰা হৈছে আৰু কিছু সময় পাছত আমি এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম অৰণ্যৰ মাজত শ পৰ্যটক আবদ্ধ হৈ আছে আসলতে পুৱাৰ ভাগলৈকে আমি ইতিমধ্যে পূৰ্বৰ বাতৰিত জনাইছিলোঁ যে আজি দিনৰ ভাগলৈকে গুৱাহাটী মহানগৰৰ বতৰ ফৰকাল আছিল আৰু বতৰ ফৰকালৰ বাবে বহু পৰ্যটকে আজি দেওবাৰৰ বাবে যেহেতু আজি বন্ধবাৰ আৰু দেওবাৰৰ বাবে বহু লোকে গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী বিভিন্ন স্থানলৈ তেওঁলোকে ফুৰিবৰ বাবে গৈছিল আৰু ফুৰিবলৈ যোৱা পৰ্যটকৰ মাজত স্থানীয় পৰ্যটকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি কিন্তু হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে যাৰ বাবে অৰণ্যৰ মাজত অন্ধকাৰৰ মাজত এতিয়া প্ৰায় ৭০ গৰাকীকৈ অধিক পৰ্যটক আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে দৃশ্য আহি পৰিব কিছু সময় পাছতে এয়া আমি দেখুৱাইছোঁ প্ৰথমতে এয়া নতুনকৈ অহা দৃশ্য এয়া বিভিন্ন প্ৰান্তত এনেদৰে নগৰবেৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত এনেদৰে বতৰে কালৰূপ ধাৰণ কৰিছে শিলাবৃষ্টিৰ ফলত এনেদৰে ৰবি শস্য নষ্ট হৈ পৰিছে কৃষকৰ মাজত হাহাকাৰ অৱস্থা হঠাৎ অহা শিলাবৃষ্টিৰ ফলত বতাহ বৰষুণৰ ফলত ৰবি শস্য অনিষ্ট হৈছে যিমানবোৰ ৰবি শস্য আছে নতুনকৈ যিবোৰ ৰবি শস্য কৰিছিল গ্ৰীষ্মকালৰ বাবে যিসমূহ ৰবি শস্য কৰিছিল সকলোবোৰ ৰবি শস্য প্ৰায়বোৰ অঞ্চলতে মৰি নষ্ট হৈছে আৰু যাৰ বাবে হয়তো পাচলিৰ দাম বৃদ্ধি হোৱাৰ আশংকা আছে ৰাজ্যৰ অতি সোনকালে কিয়নো ৰবি শস্য নষ্ট হৈছে এই দৃশ্য আমি দেখুৱাই আছোঁ এই দৃশ্য নতুনকৈ আহিছে দৃশ্য এই দৃশ্য নগৰবেৰাৰ দৃশ্য আৰু এনেদৰে প্ৰকাণ্ড গছ বাগৰি পৰিছে বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰকাণ্ড গছ বাগৰি পৰিছে সকলোতকৈ ডাঙৰ কথা বিলাসীপাৰাত 1 কেজি ওজনৰ শিল পৰিছিল বুলি আমি জনাই আছোঁ কিন্তু এইবাৰ অন্য এটা অঞ্চলত 1 কিলো ওজনৰ শিল পৰিছে অসমৰ অন্য প্ৰান্ততো 1 কিলো ওজনৰ শিল পৰিছে তাৰ দৃশ্য আহি পৰিছে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া নতুনকৈ এয়া এটা প্ৰকাণ্ড শিল প্ৰায় ইয়াৰ ওজন 1 কিলোতকৈ বেছি এবাৰ এই শিল এবাৰ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড শিল নগৰবেৰাত পৰিছে এই শিলৰ দৃশ্য আমি দেখুৱাই আছোঁ বিলাসীপাৰাত 1 কিলো ওজনৰ শিল আমি দেখুৱাইছিলোঁ এইবাৰ নগৰবেৰাত এই দৃশ্য দেখিছে এটা দীঘলীয়া আকৃতিৰ প্ৰকাণ্ড শিল আৰু ইতিমধ্যে গড়ভঙাৰ পৰা নতুনকৈ দৃশ্য আহিব গড়ভঙাৰ পৰা আমি ইতিমধ্যে জনাইছোঁ গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী অঞ্চল গড়ভঙাত প্ৰায় শতাধিক পৰ্যটক আবদ্ধ হৈ পৰিছে অৰণ্যৰ মাজত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দৃশ্য আহি পৰিছে এই দৃশ্য দেখুৱাইছোঁ এয়া সন্ধিয়াৰ ভাগত গড়ভঙাৰ দৃশ্য এনেদৰে ৰাস্তাত গছ বাগৰি পৰিছিল গড়ভঙাত আৰু দৃশ্য গছ ভাঙি পৰাৰ পাছতে আবদ্ধ হৈ পৰে শ পৰ্যটক অৰণ্যৰ মাজত এনেদৰে আবদ্ধ হৈ পৰিছে পৰ্যটকসকল নাই বিদ্যুৎ কানেকশ্যন নাই মোবাইলৰ কানেকশ্যন আন্ধাৰৰ মাজত শ পৰ্যটক আবদ্ধ হৈ পৰিছে গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী অঞ্চল গড়ভঙা
ইতিমধ্যে SDRF NDRF বাহিনীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে পৰ্যটকসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুনকৈ ভিজুৱেলছ আহি আছে আমি দেখুৱাম দৃশ্য পৰ্যটকসকলক উদ্ধাৰ কৰিবৰ কাৰণে SDRF NDRF আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে অহৰহ প্ৰচেষ্টা চলাই আছে আৰু এই দৃশ্য হৈছে ৰাণী এই দৃশ্য আজি আবেলিৰ ভাগত ৰাণীৰ এনে দৃশ্য দেখা পোৱা গৈছিল ৰাণীত প্ৰকৃতিয়ে কেনে দুষ্ট ৰূপে দেখিছে ঘূৰ্ণী বতাহৰ ফলত ৰাণীত এনেদৰে প্ৰকাণ্ড বতাহৰ ফলত ধুমুহাৰ ফলত এনেদৰে ঘৰৰ ছাদ উৰি যোৱাৰ দৃশ্য দোকান পোহাৰ বন্ধ হৈ পৰিছে নগৰ বেৰাত 11খনকৈ দোকান হাল গছ বাগৰি পৰাৰ ফলত 11খনকৈ দোকান ভাঙি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ দিছিল কিছু মুহূৰ্তৰ পূৰ্বে কিয়নো ব্ৰহ্মপুত্ৰৰ বুকুত ধুমুহাৰ বাবে নাও দুৰ্ঘটনা হৈ তিনিগৰাকী লোকৰ মৃত্যু হৈছিল কিন্তু নতুনকৈ ডাঙৰ ডাঙৰ খবৰ আহি পৰিছে বৃহৎ বৃহৎ ব্ৰেকিং নিউজ আহি পৰিছে কিয়নো বতৰৰ কালৰূপৰ পিছতে বহু স্থানত এনেদৰে নতুন ভিজুৱেলছ আমি দেখুৱাইছোঁ এয়া কেনেদৰে গড় ভঙাত আবদ্ধ হৈ পৰা পৰ্যটকসকলক উদ্ধাৰ কৰিবৰ কাৰণে এনেদৰে অগ্নি নিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈছে তেওঁলোকে যাবলৈ চেষ্টা কৰিছে উক্ত স্থানলৈ যিসকল পৰ্যটক আবদ্ধ হৈ পৰিছিল গড় ভঙা স্থানত আমি যদি সম্ভৱ হয় তেওঁলোকৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম কিন্তু আমি প্ৰথম প্ৰাৰম্ভিক অৱস্থাত এই দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি অগ্নি নিৰ্বাপক বাহিনী SDRF NDRF সকলো কিয়নো 70তকৈও অধিক পৰ্যটক আবদ্ধ হৈ পৰিছে গড় ভঙাত ৰাস্তা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এনেদৰে নাই বিদ্যুৎ যোগান নাই মোবাইল সেৱা এনেদৰে অৰণ্যৰ মাজত পৰ্যটক আবদ্ধ হৈ পৰিছে কিয়নো আজি আছিল দেওবাৰ সকলো লোকে আজি দেওবাৰৰ কাৰণে তেওঁলোকে বন্ধবাৰৰ কাৰণে এনেদৰে তেওঁলোকে ওলাই গৈছিল ফুৰিবৰ কাৰণে অৱসৰ বিনোদনৰ কাৰণে তেওঁলোকে আজি দেওবাৰটো উপভোগ কৰিবৰ কাৰণে গুৱাহাটী মহানগৰৰ পাৰ্শ্বৱৰ্তী এলেকা গড় ভঙাত তেওঁলোকে ফুৰিবলৈ গৈছিল পুৱাৰ ভাগলৈকে আচলতে আজি দুপৰীয়াৰ ভাগৰলৈকে গুৱাহাটী মহানগৰৰ বতৰ ফৰকাল আছিল গুৱাহাটী মহানগৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তত বতৰ ফৰকাল আছিল কিন্তু বতৰে হঠাৎ কালৰূপ ধাৰণ কৰাৰ পাছত এতিয়া গড় ভঙাত 70গৰাকীতকৈও অধিক পৰ্যটক আবদ্ধ হৈ পৰিছে পৰ্যটকক উদ্ধাৰ কৰিবৰ কাৰণে ইতিমধ্যে SDRF NDRF বাহিনী তেওঁলোকে ৰাওনা হৈছে আমি যদি সম্ভৱ হয় তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত প্ৰাৰম্ভিক খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আবদ্ধ হৈ পৰা পৰ্যটকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অৱসৰ বিনোদনৰ বাবে গৈছিল দেওবাৰ উপভোগ কৰিবৰ কাৰণে গৈছিল কিন্তু বন্ধবাৰ আজি দেওবাৰ আছিল বন্ধবাৰ আছিল যাৰ বাবে অফিচ কাছাৰী বন্ধ থকাৰ কাৰণে তেওঁলোকে নিজৰ পৰিয়ালক লৈ কিছু সময় কাৰণে ফুৰিবলৈ গৈছিল কিন্তু বতৰৰ কালৰূপৰ ফলত এনেদৰে পৰ্যটক আবদ্ধ হৈ পৰিছে গুৱাহাটী মহানগৰৰ পাৰ্শ্বৱৰ্তী এলেকা গড় ভঙাত এই ঘটনা সংঘটিত হৈছে আনহাতে নগৰ বেৰাত হাল গছ বাগৰি 11খনকৈ দোকান নিমিষতে ভাঙি পৰিছে ৰাণীত প্ৰচণ্ড বতাহৰ ফলত প্ৰচণ্ড ধুমুহাৰ ফলত ভাঙি পৰিছে উৰুৱাই লৈ গৈছে দোকান পোহাৰ ব্যক্তিগত ঘৰৰ তিনপাত এয়া এটা দৃশ্য আমি দেখুৱাইছোঁ ৰাণীৰ দৃশ্য অন্যফালে ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ ৰবি শস্য কেনেদৰে নষ্ট হৈছে নেমু টেঙাৰ পৰা আৰম্ভ কৰি তামোল পাণৰ পৰা আৰম্ভ কৰি বিভিন্ন যিসমূহ ৰবি শস্য আছে নতুনকৈ যিসকলে কৃষকে ৰবি শস্য তেওঁলোকে নতুনকৈ ৰোপণ কৰিছিল আমি অসমৰ জনতাক জনাব বিচাৰিছোঁ হয়তো অসমত অতি সোনকালে যিসমূহ পাচলি আছে যিসমূহ শাক পাচলি আছে সেই দাম হয়তো বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে কিয়নো ৰবি শস্য হঠাৎ অহা বতাহ বৰষুণ শিলাবৃষ্টিৰ ফলত যিসমূহ ৰবি শস্য আছিলে নেমুৰ দৃশ্য দেখুৱাইছোঁ কেনেদৰে নেমু গছৰ পৰা ভাঙি পৰিছে শ নেমু হঠাৎ শিলাবৃষ্টিৰ ফলত এনেদৰে খহি পৰিছে কেৱল নেমুৱেই নহয় ৰবি শস্য নষ্ট হৈছে বিস্তৰ ক্ষতি হৈছে কৃষক সমাজৰ আৰু যাৰ ফলত হয়তো সামগ্ৰীৰ দাম বৃদ্ধি হ'ব পাৰে পাচলিৰ দাম বৃদ্ধি হ'ব পাৰে অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাচলিৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে কিয়নো হঠাৎ অহা শিলাবৃষ্টি বতৰ বৰষুণৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হৈছে অন্যফালে আমি দেখুৱাইছোঁ এটা ৰাণীৰ দৃশ্য আনহাতে সকলোতকৈ ডাঙৰ কথা হৈছে নগৰ বেৰাত 1 কিলোতকৈও অধিক ওজনৰ শিল পৰিছে বিলাসীপাৰাতে নহয় নগৰ বেৰাতো পৰিছে আনহাতে সকলোতকৈ ডাঙৰ কথা হৈছে অৰণ্যত আবদ্ধ হৈ পৰিছে বহু পৰ্যটক এয়া আমি দেখুৱাইছোঁ 1 কিলোতকৈ ওজনৰ যিটো শিল সেই শিলটো দেখুৱাইছোঁ
এটা দীঘলীয়া আকৃতিৰ এটা প্ৰকাণ্ড শিল, যিটো শিল আকাশৰ বুকুৰ পৰা খহি পৰিছে। নগৰবেৰাৰ দৃশ্য এয়া। শাল গছ বাগৰি পৰিছে, প্ৰকাণ্ড প্ৰকাণ্ড শাল গছ ৰাজপথত বাগৰি পৰিছে। বতৰৰ প্ৰতিকূলৰ বাবে হাহাকাৰ অৱস্থা ৰাজ্যত। ইতিমধ্যে 3গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা আমি জনাইছিলোঁ। ইতিমধ্যে পৰ্বতজোৰাত 11টাকৈ দোকান ক্ষতি হৈছে। পৰ্বতজোৰাটো হাহাকাৰ অৱস্থা। মা মহালয়া চাহ দোকানৰ ওপৰত শাল গছ বাগৰি সম্পূৰ্ণৰূপে হোটেলখন ভাঙি তছনছ হৈছে। মা মহালয়া চাহ দোকান ভাঙি সম্পূৰ্ণ শেষ হৈছে শাল গছ পৰাৰ বাবে। অনতে শাল গছৰ বাবে 11খন দোকানৰ বিস্তৰ ক্ষতিসাধন হৈছে। আনহাতে কাজিৰঙাত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে বগৰীবাৰী আৰক্ষী ছাউনীৰ টিনপাত উৰুৱাই লৈ গৈছে। কাজিৰঙাতো হাহাকাৰ। কাজিৰঙাৰ চক্ৰ বিষয়াই কাৰ্যালয়ৰ লগতে বগৰীবাৰী আৰক্ষী ছাউনীৰ টিনপাত উৰুৱাই লৈ গৈছে বতৰৰ কালৰূপৰ ফলত। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নগৰবেৰাৰ আৰু দক্ষিণ বৰপেটাৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতিসাধন। সৰ্বতো প্ৰকাৰৰ ৰাইজৰ লগতে কৃষকৰো হাহাকাৰ অৱস্থা। একাংশ ঘৰৰ টিনপাত ফুটি গৈছে টিনৰ বাবে, টিন শিল পৰাৰ বাবে। এতিয়াও অব্যাহত আছে ধুমুহা বৰষুণ। দক্ষিণ বৰপেটাৰ বৃহত্তৰ অঞ্চলৰ লগতে পূব গোৱালপাৰাৰ শিমলুটোলাকে ধৰি বিভিন্ন অঞ্চলত হাহাকাৰ অৱস্থা। কেৱল উজনি অসম বা নামনি অসম বা মধ্য অসমে নহয়, সমগ্ৰ অসম তছনছ হৈ পৰিছে বতৰৰ এই কালৰূপৰ কাৰণে। ইতিমধ্যে জনালোঁ যে ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা হৈছে। ধুমুহাৰ বাবে নাও দুৰ্ঘটনা হৈ 3গৰাকী লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহ ইতিমধ্যে বাংলাদেশত উদ্ধাৰ কৰা হৈছে। 2গৰাকী শিশুসহ 1গৰাকী বৃদ্ধ লোকৰ মৃত্যু হৈছিল। অসমৰ সীমান্তৱৰ্তী অঞ্চল পশ্চিমবংগতো ধুমুহাৰ কালৰূপ। 4গৰাকী লোকৰ মৃত্যু হৈছিল। 200ৰো অধিক লোক গৃহহীন হৈ পৰিছিল। 100ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গুৰুতৰ অৱস্থাত। আনহাতে সমগ্ৰ অসমত হাহাকাৰ পৰিস্থিতি। আনহাতে আগন্তুক 4টা দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 17খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। এই 17খন জিলাৰ ৰাইজে সজাগ হৈ থাকক, সচেতন হৈ থাকক। কেৱল 17খন জিলাই নহয়, বতৰে যিকোনো সময়তে সমগ্ৰ অসমত কালৰূপ ধাৰণ কৰিব পাৰে। তাৰে উদাহৰণ হৈছে গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰত আজি পুৱাৰ ভাগলৈকে, দুপৰীয়াৰ ভাগলৈকে বতৰ ফৰকাল আছিল। কিন্তু হঠাৎ বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড বৰষুণৰ ফলত বতাহ বৰষুণ আহি পৰিছে। গুৱাহাটী মহানগৰত কৃত্ৰিম বানৰ সন্মুখীন হৈছে সাধাৰণ জনতা। আনহাতে গড় ভঙাত 70গৰাকী পৰ্যটক আবদ্ধ হৈ পৰিছে। আৰু পৰ্যটকক উদ্ধাৰ কৰিবৰ কাৰণে SDRF বাহিনীৰ পৰা আৰম্ভ কৰি NDRFৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসন, অগ্নি নিৰ্বাপক বাহিনী তেওঁলোকে উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়িছে। পৰ্যটকসকলক অৰণ্যৰ মাজত এতিয়াও আবদ্ধ হৈ আছে। ৰবি শস্য নষ্ট হৈ পৰিছে। কৃষকৰ মাজত হাহাকাৰ। বেপাৰ বাণিজ্যৰ বাবে ব্যৱসায় ভিত্তিত যিসকলে ৰবি শস্য কৰিছিল, প্ৰায়বোৰ অঞ্চলতে ৰবি শস্য নষ্ট হৈছে। আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ কেনেদৰে গছৰ পৰা সুৰাসুৰে খহি পৰিছে নেমু টেঙা ছিঙি পৰাৰ লগতে পাণ তামোলৰ লগতে যিমানবোৰ গছত যিমানবোৰ ফল মূল আছিল, লগতে যিমানবোৰ ৰবি শস্য আছিল, সকলো অনিষ্ট হৈছে প্ৰায়বোৰ অঞ্চলতে। ফলত অসমত হয়তো বিভিন্ন অঞ্চলত শাক পাচলিৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে। আমি দৃশ্য দেখুৱাইছোঁ কেনেদৰে শিলাবৃষ্টিৰ ফলত কেনেদৰে নেমু টেঙাৰ পৰা আৰম্ভ কৰি তামোল পাণৰ পৰা আৰম্ভ কৰি জালুক জলকীয়াৰ পৰা আৰম্ভ কৰি যিমানবোৰ ৰবি শস্য আগতীয়াকৈ ৰবি শস্য কৰিছিল, সকলোবোৰ ৰবি শস্য তছনছ হৈ পৰিছে শিল বৰষুণৰ ফলত। আৰু এয়া হৈছে 1 কিলো ওজনৰ শিল নগৰবেৰা। এয়া শিল নগৰবেৰাত, বিলাসীপাৰাত আমি দেখুৱাইছিলোঁ বিলাসীপাৰাত 1 কিলো ওজনৰ শিল পৰিছিল। কেৱল বিলাসীপাৰাতে নহয়, নগৰবেৰাটো এয়া শিল, প্ৰকাণ্ড শিল, দীঘলীয়া আকৃতিৰ এটা প্ৰকাণ্ড শিল। আপোনালোকে চিন্তা কৰক এইটো কিমান প্ৰকাণ্ড শিল হ'ব পাৰে। আৰু এই শিলে যদি কেনেবাকৈ কাৰোবাক আঘাত কৰে তেন্তে সেই ব্যক্তি যে মৃত্যু ঘটিব সেয়া নিশ্চিত। কিন্তু এনেধৰণৰ প্ৰকাণ্ড শিল এতিয়া আকাশৰ বুকুৰ পৰা খহি পৰিছে। অন্য এটা দৃশ্যত আমি দেখুৱাইছোঁ কেনেদৰে সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে। ৰাণীৰ দৃশ্য দেখুৱাইছোঁ কেনেদৰে ৰাণীত এনেদৰে টিনপাতৰ পৰা আৰম্ভ কৰি সকলোবোৰ এফালৰ পৰা তছনছ হৈ পৰিছে। প্ৰকাণ্ড গছ খহি পৰিছে। কি উজনি অসম, কি নামনি অসম, কি মধ্য অসম,
শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো প্ৰান্ততে বতৰৰ কালৰূপ লখিমপুৰ ধেমাজি গোলাঘাট তিনিচুকীয়া নগৰবেৰা বৰপেটা মঙলদৈ শিলচৰ কৰিমগঞ্জ ধুবুৰী সকলোতে বতৰৰ কালৰূপ গুৱাহাটী মহানগৰত আন্ধাৰত অৰণ্যত আবদ্ধ পৰ্যটকক উদ্ধাৰ কৰিবৰ কাৰণে যৎপূৰ্ণ নাস্তিৰ চেষ্টা চলাই আছে SDRF বাহিনী NDRF বাহিনী অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষী প্ৰশাসন দেওবাৰটো উপভোগ কৰিবলৈ গৈ বিপদত পৰিছে এবাৰ পৰ্যটক অৰণ্যৰ মাজত আবদ্ধ হৈ পৰিছে পৰ্যটক